হিয়াৰামঠু জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। এই কথাষাৰ মানি ল'বলৈ মই যিদৰে টান পাইছোঁ, ঠিক তেনেদৰে সমগ্ৰ অসমবাসীয়ে এই কথাষাৰ মানি ল'বলৈ টান পাইছে আৰু সকলোৱে আজি শোকাকুল পৰিস্থিতিৰ মাজত অতিবাহিত কৰিছে। আমি আজি সমবেত হৈছোঁ পশ্চিম যোৰহাট শাখা কবি সন্মিলন তথা সপোনৰ ফেচবুক গোট সপোনৰ পৰিধি আৰু অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ পশ্চিম যোৰহাট শাখা ইয়াত সমবেত হৈ এই আমাৰ হিয়াৰামঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ পাই আমি বৰ দুখিত অনুভৱ কৰিছোঁ। আৰু আমি আজি যোৰহাটবাসী হৈ তেখেতৰ যি সমাধিস্থল, সেই সমাধিস্থল আমাৰ যোৰহাটত হোৱাৰ বাবে আমি সজোৰে আমি আহ্বান জনাইছোঁ। আমাৰ এই যোৰহাটৰ সন্তান যিহেতু তেওঁ, আৰু তেওঁক আমি আমাৰ মাজতে চিৰদিন বুকুৰ মাজত লৈ থাকিবলৈ বিচাৰোঁ, এয়াই আমাৰ আশা। অসমীয়াৰ হিয়াৰ আমঠু জুবিনদাৰ মহাপয়নৰ খবৰটোৰ যেতিয়া লগালগ আমি যেতিয়া খবৰ পাইছিলোঁ তেতিয়া যথেষ্ট ব্যথিত হৈছিলোঁ। সেই খবৰটোৱে আমাক যথেষ্ট সেই হৃদয়ত দুখ দিছিলে, কিয়নো আমি তেওঁৰ গান শুনি ডাঙৰ হৈছোঁ। তেওঁৰ গান আমি ৰাতিপুৱা শোৱাৰ পৰা ধৰি ৰাতিলৈকে আমি তেওঁৰ গান শুনি ডাঙৰ দীঘল হৈছিলোঁ আৰু তেওঁ অনুকৰণ কৰিছিলোঁ। জুবিন দা আমাৰ বাবে কি আছিল এতিয়া তেওঁ মহাপয়নৰ পাছত আমি জানিব পাৰিছোঁ আৰু যথেষ্ট দুখিত হৈছোঁ। আৰু লগতে সজোৰে উত্থাপন কৰিছোঁ যে জুবিন গাৰ্গৰ অৰ্থাৎ জুবিনদাৰ সমাধিস্থল আমাৰ যোৰহাটত হ'ব লাগে। আমি পশ্চিম যোৰহাট কবি সন্মিলন সপোনৰ পৰিধি অসম তথা অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদ পশ্চিম যোৰহাট শাখাৰ তৰফৰ পৰা সজোৰে দাবী উত্থাপন কৰিছোঁ যে জুবিনদাৰ সমাধিস্থল আমাৰ এই মৰমৰ যোৰহাটত হ'ব লাগে। অসমীয়া জাতিৰ প্ৰাণ, অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ মাজত নাই। আমি অতি দুখেৰে আমি তেখেতক পশ্চিম যোৰহাট কবি সন্মিলন, পশ্চিম যোৰহাট শাখা কবি সন্মিলন আৰু পশ্চিম যোৰহাট শাখা অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ ফেচবুক পেজ সপোনৰ পৰিধি অসমে আজি আমি পশ্চিম যোৰহাটত তেখেতৰ শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ পাই আমি অতি দুখ পাইছোঁ, মৰ্মাহত হৈ পৰিছোঁ। গতিকে আমি আমাৰ প্ৰাণ, আমাৰ জীৱন, অসমীয়া জাতিক পৃথিৱীৰ মজিয়াত চিনাকি দিয়া এই মহান শিল্পীজনক আমি আজি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। গতিকে আমি আমাৰ এই মৰম চেনেহবিলাক যাতে আমি অসম জীয়াই থাকে মানে, দেশ জীয়াই থাকে মানে আমি তেখেতক আমি সোঁৱৰণ কৰি যাম, আমাৰ বুকুৰ মাজত তেখেতক আমি লৈ থাকিম। ধন্যবাদ।